আজি আমি পাতিবলৈ যাম সৰ্বসমতা, ত্ৰিভুজৰ সৰ্বসমতা বা সৰ্বাংগসম। সৰ্বাংগসম বুলি ক'লে আমি কি বুজি পাওঁ? আমি এনেই কৈছোঁ সমান, হয়, ইটোৰ লগত সিটো বস্তু সমান। যেতিয়া ইটো বস্তুৰ লগত সিটো বস্তু একেবাৰেই সমান হয়, তেতিয়া তাক আমি সৰ্বাংগসম বুলি ক'ম বা সৰ্বসম বুলি ক'ম। তেনেকুৱা একেবাৰে সমান বস্তু আমি প্ৰকৃতিত কিন্তু নাপাওঁ। প্ৰকৃতিয়ে সদায় অকণমান হ'লেও ইফাল সিফাল, অকণমান হ'লেও সৰু ডাঙৰ, অকণমান কিবা এটা নহয় কিবা এটা তাত সলনি কৰিবই। কিন্তু বৰ্তমান যুগত, মেচিনৰ যুগত আমি যিমানবিলাক মেচিনৰ প্ৰডাক্ট পাম তাৰ বেছিভাগেই সৰ্বাংগসম। আৰু ধৰি লওক আমি এতিয়া কিতাপখনৰ যিবিলাক পাত, সেই পাতবিলাক ইটো পাতৰ লগত সিটো পাত একেবাৰে সমান হয়, তাত কিবা কিবি বহুত লিখা থাকিব পাৰে, কিন্তু তাৰ আকাৰ আকৃতি একদম সৰ্বাংগসম আমি পাম। এই ধৰিলোঁ চকমাটিবিলাক, আমি যেতিয়া চকমাটিবিলাক ব্যৱহাৰ কৰিছোঁ, এই চকমাটিবিলাক চববিলাক ইডালৰ লগত সিডাল সমান, একেবাৰে সমান, সৰ্বাংগসম। এনেকুৱাবিলাকক কয় সৰ্বাংগসম। এনেকুৱা বহুত উদাহৰণ আমাৰ বাস্তৱ জীৱনত আমি সৰ্বাংগসমক পাওঁ। আৰু এই সৰ্বাংগসম পালেহে আমি কিছুমান কাম কৰিবৰ কাৰণে সুবিধা হয়। আৰু এই সৰ্বাংগসম বস্তুটো যে ইটোৰ লগত সিটো একেবাৰে সমান, তাক বুজাবৰ কাৰণে আমি এটা চিন ব্যৱহাৰ কৰোঁ। সমান চিনটোতকৈও অকণমান ওপৰত, এই যে ওপৰত এই আঁচডাল দিলোঁ, এই আঁচডালে ক'ব এইফালে থকা বস্তুটোৰ লগত সেইফালে থকা বস্তুটো একেবাৰেই সমান। আৰু সেইকাৰণে এই চিনটোক ক'ব সৰ্বাংগসমতাৰ চিন। ঠিক আছে? আমি কিতাপত, বহীত বিভিন্ন কোণ, ৰেখা এইবিলাক আঁকিছোঁ। যদি আমি ধৰি ল'লোঁ 7 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখা আঁকো, এই 7 চেণ্টিমিটাৰ জোখৰ ৰেখা আৰু লাগো, কিন্তু চববিলাক জোখ 7 চেণ্টিমিটাৰে। আৰু ৰেখা বুলি ক'লে তাৰ প্ৰস্থটো নাথাকে, দীঘলটো থাকিব। গতিকে এই যিবিলাক একে জোখৰ ৰেখা পাম, তেতিয়া আমি ক'ম কি, ধৰি ল'লোঁ এডাল ৰেখা আৰু এডাল ৰেখা। স্কেলেৰে হ'লেও জুখিম, এতিয়া মই ইয়াত হাতেৰে আঁকিছোঁ। এ বি এডাল ৰেখা আৰু চি ডি এডাল ৰেখা। এই দুইডাল ৰেখাৰ দিশ 7 চেণ্টিমিটাৰ আৰু এডালৰ দিশো 7 চেণ্টিমিটাৰ। তেতিয়া আমি কি বুলি লিখিম যে এ বি ৰেখা সৰ্বাংগসম চি ডি ৰেখা, এই চিনটো ইয়াত বুজাম। ঠিক তেনেকৈ আমি কোণ হ'লেও সেই সৰ্বাংগসমতাৰ চিনটো আমি দিলোঁ। আৰু এইবিলাক আমি আঁকিবৰ কাৰণে বৰ সহজে আঁকিব পাৰিম। কিন্তু ত্ৰিভুজবিলাক আঁকিবলৈ যাওঁতে একেবাৰে সৰ্বাংগসম কেনেকৈ আঁকিম আৰু কেতিয়া সৰ্বাংগসম হ'ব, আৰু এই সৰ্বাংগসমৰ কিছুমান চৰ্ত আমি পাওঁ। আজি আমি এই চৰ্তবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম। সৰ্বাংগসমতাৰ চৰ্তবিলাকৰ ভিতৰত একদম প্ৰথম চৰ্তটো হৈছে এটা ত্ৰিভুজৰ বাহুকেইটা আন এটা ত্ৰিভুজৰ বাহুকেইটাৰ লগত যদি একেবাৰে সমান থাকে, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাক ক'ব সৰ্বাংগসম। ধৰি ল'লোঁ এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ। এই দুইটা ত্ৰিভুজৰ নাম হৈছে পি কিউ আৰ এ বি চি। ইয়াত পি কিউ বাহু এ বি বাহুৰ লগত সমান, কিউ আৰ বাহু বি চি বাহুৰ লগত সমান, আৰ পি বাহু চি এ বাহুৰ লগত সমান। তেতিয়া আমি কি ক'ম যে এইকেইটা সৰ্বাংগসম। এতিয়া এই ত্ৰিভুজটো আনি পেলাই যদি ইয়াৰ ওপৰত বহুৱাই দিয়া হয়, তেতিয়াহ'লে ইটো ত্ৰিভুজৰ লগত সিটো ত্ৰিভুজ একেবাৰে সম্পূৰ্ণৰূপে মিলি যাব। আৰু যদি মিলি যায়, তেতিয়া তাক ক'ম আমি সৰ্বাংগসম। তাৰমানে ইয়াত কি ক'লো আমি, পি কিউ সমান এ বি, কিউ আৰ সমান বি চি, চি আৰ পি সমান চি এ। এই তিনিটা বাহুৰ লগত ইটো বাহুৰ লগত সিটো বাহু সমান, সিটো বাহুৰ লগত ইটো বাহু সমান।
তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজ PQR সৰ্বাংগসম AB ত্ৰিভুজ ABC। এইটো 1 নম্বৰ চৰ্ত। এই চৰ্তটোক আমি কি বুলি ক'ম? বাহু 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 চৰ্ত। এই তিনিটা বাহুৰ লগত এইটো ত্ৰিভুজৰ তিনিটা বাহু যদি সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক ক'ব সৰ্বাংগসম ত্ৰিভুজ। যদি ত্ৰিভুজটা সৰ্বাংগসম হয় তেতিয়াহ'লে সিহঁতৰ অনুৰূপ কোণ আৰু বাহুবিলাক সমান হ'ব। তাৰমানে অনুৰূপ কোণ আৰু অনুৰূপ বাহু, এই পি কোণটোৰ অনুৰূপ কোণটো হৈছে এই কোণ। তাৰমানে পি কোণৰ লগত এই কোণ সমান, কিউ কোণৰ লগত বি কোণটো অনুৰূপ কোণ, এটা সমান। ঠিক আছে, আৰ কোণৰ লগত চি কোণ অনুৰূপ কোণ, এটা কোণ সমান হ'ব। কিন্তু এটা কথা ঠিক যে দুটা ত্ৰিভুজৰ যদি কোণকেইটা সমান হয় তেতিয়াহ'লে ত্ৰিভুজকেইটা সৰ্বাংগসম নহ'বও পাৰে। নহ'ব পাৰে নহয়, অকল কোণকেইটা যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে সেইটো চৰ্ত নাখাটে। তাৰমানে এই একেটা ত্ৰিভুজতে যদি আমি চাওঁ যে এই কোণটোৰ পৰিমাণ আৰু এই কোণটোৰ পৰিমাণ একেই, এই কোণটোৰ পৰিমাণ আৰু এইটো কোণৰ পৰিমাণ একেই সমান, এইটো কোণৰ পৰিমাণ আৰু এইটো কোণৰ পৰিমাণ একদম সমান, কিন্তু দুটা ত্ৰিভুজ সমান হ'ব জানো? এইটো লগত সিটো মিলাই দিলে সমান হ'ব জানো? নহয়। এনেকুৱা ক্ষেত্ৰত আমি কওঁ যে সিহঁতি সদৃশ হ'ব পাৰে কিন্তু সৰ্বাংগসম নহয়। ঠিক আছে, আমি আন এটা চৰ্তলৈ আহোঁ, বাহু কোণ বাহু। তাৰমানে এটা ত্ৰিভুজৰ এটা বাহু আৰু আন এটা ত্ৰিভুজৰ এটা বাহু, এটা ত্ৰিভুজৰ এটা কোণ আৰু আন এটা ত্ৰিভুজৰ এটা কোণ, আৰু সেই কোণটোৰ লগত লাগি থকা আনটো বাহু আৰু আনটো ত্ৰিভুজৰ আনটো বাহু যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। এতিয়া আমাৰ এই চিত্ৰত এটা ত্ৰিভুজ আছে XYZ আৰু এটা ত্ৰিভুজ আছে MNO। এই দুটা ত্ৰিভুজৰ XY বাহুৰ লগত MN বাহু সমান। আকৌ কোণ XYZ সমান কোণ MNO। আকৌ YZ বাহু সমান NO বাহু। এই তিনিটা চৰ্ত আমি পালোঁ। যদি এনেকুৱা হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজ XYZ সৰ্বাংগসম ত্ৰিভুজ MNO। এই চৰ্তটো কি হ'ব? ইয়াত দুটা বাহু আৰু এটা কোণ, সেই দুটা বাহুৰ মাজৰ যিটো কোণ, এই দুটা বাহুৰ মাজৰ যিটো কোণ, এই দুটা বাহুৰ মাজৰ যিটো কোণ, এইটো আৰু কোণ সমান। এনেকুৱা ক্ষেত্ৰত ক'ব বাহু কোণ বাহু। এই স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম। আকৌ কেতিয়াবা এনেকুৱা হয় যে বাহু বাহু কোণ, সেইটো এটা বিশেষ ক্ষেত্ৰ, তেনেকুৱাতো হ'ব পাৰে, দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব পাৰে। কিন্তু প্ৰধানকৈ আমি চাব লাগে যে দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণটো, আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণটো যদি সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বই। যদি এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় তেতিয়াহ'লে ইহঁতৰ অনুৰূপ যিবিলাক কোণ আৰু অনুৰূপ যিবিলাক বাহু, সেই বাহুবিলাক সমান হ'বই। তাৰমানে এই জেড কোণটোৰ লগত এই O কোণটো সমান, আকৌ XYZ বাহুৰ লগত MO বাহু সমান হ'বই। আমি প্ৰমাণ কৰিছোঁ এই দুটাৰ লগত, কিন্তু এটা নিজে নিজে সমান হৈ যাব। তাৰমানে এতিয়া যদি আমি ইয়াৰ পৰা আনি পেলাই ইয়াত বহুৱাই দিওঁ বা এইটো আনি পেলাই ইয়াৰ ওপৰত বহুৱাই দিওঁ তেতিয়াহ'লে সেইটা সমান হৈ যাব। ঠিক আছে, এই চৰ্তটো আমি পালোঁ। আন এটা চৰ্ত আমি পাওঁ যে কোণ বাহু কোণ। তাৰমানে এটা ত্ৰিভুজৰ দুটা কোণ আৰু সেই দুটা কোণৰ লগ লাগি থকা যিটো বাহু, সেই দুটা বাহুটো যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। তাৰমানে এই কোণটো আৰু এই কোণটো সমান হ'লে এই বাহুটোৰ লগত
এই বাহুটো সমান হ'ব এই বাহুটোৰ গাতে লাগি থকা আনটো কোণ চি কোণ আৰু ইয়াৰ লগত লাগি থকা এই জেড কোণ তাৰমানে আমি সমান এই পাৰ্টটোৱে পালোঁ যদি এই দুটা পাৰ্ট আমি সমান পাওঁ তেতিয়াহ'লে বাকীখিনি সমান হৈ যাব এইটো সৰ্বাংগ সমতাৰ ধৰ্ম সৰ্বাংগ সমতাৰ ধৰ্ম কি বুলি কয় যে কোনো এটা ত্ৰিভুজৰ এটা কোণ এটা বাহু আৰু এটা কোণ আন এটা ত্ৰিভুজৰ অনুৰূপ এটা কোণ এটা বাহু আৰু এটা কোণৰ লগত যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজটো দুটা সৰ্বাংগসম হ'ব এতিয়া কোণ এ বি চি সমান কোণ এক্স ৱাই জেড বাহু বি চি সমান ৱাই জেড আকৌ কোণ বি চি এ সমান কোণ ৱাই জেড এক্স তেতিয়া কি হ'ব এই দুটা ত্ৰিভুজ সৰ্বাংগ হ'ব এইটো কোণ আৰু এইটো কোণ সমান এইটো বাহুৰ লগত সমান এইটো কোণ এইটো কোণৰ লগত সমান এইটো কোণ এইটো কোণ এইটো বাহু এইটো কোণ তেতিয়া কি বুলি ক'ব এই দুটা ত্ৰিভুজ সৰ্বাংগসম সৰ্বাংগসম হ'বৰ কাৰণে আমি এই চিনটো ব্যৱহাৰ কৰোঁ প্ৰথমে ত্ৰিভুজৰ নাম লিখি দিব লাগিব এ বি চি তাৰ লগত কোনটো সৰ্বাংগসম ত্ৰিভুজ এক্স ৱাই জেড এটা কথা মন কৰিব লাগিব যে ইয়াৰ যিটো সিকুৱেন্স আমি যেনেকৈ ৰাখিছোঁ নামকেইটা সেই নামকেইটাও সেইদৰে থাকিব লাগিব তেতিয়া আমি শুদ্ধ ৰিজাল্টটো পাম তেতিয়া অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাকৰ ক্ষেত্ৰত আমি মিলি যাব আৰু এনেকুৱা হ'লে আমি কি বুলি কওঁ চি পি কৰস্পণ্ডিং তুমি কোৱাচোন কৈ দিয়া corresponding parts of congruent triangle corresponding parts of concurrent triangle CECT আমি দাঁতিত এই লিখি দিম এই শব্দটো আমি দিম দি পেলাই এই লিখি থৈ দিলে আমি গম পাম যে corresponding concurrent triangle corresponding parts of concurrent triangle ঠিক আছে নেক্সট আমি আহোঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজ বুলি ক'লে আমি কি বুজাম যে য'ত এটা সমকোণ থাকিব তাৰমানে ইহঁতৰ দুইটা ত্ৰিভুজৰ এটা সমকোণ আছেই আৰু সেইটো সমান কোণ আমি পালোঁৱেই 90 ডিগ্ৰী নেক্সট আৰু দুটা চৰ্ত লাগে ইয়াৰ অতিভুজটো এই দুটা অতিভুজ যদি সমান হয় আৰু ইয়াৰ যদি এটা বাহু সমান হয় তেতিয়াহ'লে ত্ৰিভুজটা সৰ্বাংগসম হ'ব সমকোণী ত্ৰিভুজত সৰ্বাংগসম হ'বৰ কাৰণে আমাক মাত্ৰ দুটা চৰ্ত লাগে বাকীবিলাকত কিন্তু তিনিটা চৰ্ত লাগিছে তিনিটা চৰ্ত আমি বিচাৰি উলিয়াব লাগিব কিন্তু ইয়াত এটা চৰ্তটো আমাক দি থৈ আছে যিটো সমকোণ বুলি ক'লেই গোটেই সমকোণটো সমান হ'লেই যে এই অতিভুজটোৰ লগত এই অতিভুজটো সমান হ'ব লাগিব এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব লাগিব নাইবা এইটো বাহুৰ লগত এইটো বাহু সমান হ'লেও হ'ব যে মাত্ৰ দুটা বাহু সমান হ'লে হৈ গ'ল গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰমাণ কৰিবৰ কাৰণে বেছি সহজ এতিয়া কি ক'ম ৰাইট এংগুল হাইপোটেনিউজ আৰু ট্ৰায়াংগল বাহু এই চৰ্তটোত আমি সমান বুলি ক'ব পাৰিম এ বি চি ডি এটা সামান্তৰিক কি বুলি ক'লো এটা সামান্তৰিক প্ৰমাণ কৰা যে এ বি ডি ত্ৰিভুজ আৰু বি চি ডি ত্ৰিভুজ দুটা সৰ্বাংগসম
এইটো প্ৰমাণ কৰিবৰ কাৰণে একদম সহজ হৈ আছে সামন্তৰিক বুলি ক'লে আমি কি বুজি পাওঁ সিহঁতৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল তাৰমানে এ ডি বাহুৰ লগত বি চি বাহু সমান আকৌ বিপৰীত বাহু আকৌ এইটো এটা বিপৰীত বাহু এইটো বিপৰীত বাহু এটা সমান গতিকে এই দুটা ত্ৰিভুজৰ এই দুটা বাহু সমান হ'লে আৰু এই বাহুটো দুইটা ত্ৰিভুজতে আছে এইটো সাধাৰণ বাহু গতিকে সেই সূত্ৰৰ পৰা এই দুইটা ত্ৰিভুজ সৰ্বাংগ সম হ'লে আমি লিখি দিব লাগিব ষ্টেপ ৱাইজ লিখি দিব লাগিব আৰু কি চৰ্তত সি সমান হৈছে এই কথাটো লিখি দিব লাগিব ইয়াৰ চৰ্তটো কি বাহু 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 এই চৰ্তত সি সমান হৈছে তোমালোকে কৈছোৱাচোন